যিজন ব্যক্তিৰ কাষত আমি মূল্যহীন সেই ব্যক্তিজনৰ ওচৰতে আমি সকলোতকৈ বেছি মূল্য বিচাৰি ফুৰোঁ। কিয় বাৰু? কিয়নো আমি বেছি আশা কৰোঁ আনৰ পৰা। এটা কথা মনত ৰাখিব, আশা যিমানেই ৰাখিব সিমানেই অন্তৰত মাথো দুখহে পাব। বিশ্বাস ৰাখক নিজৰ ওপৰত, নিজৰ কৰ্মৰ ওপৰত। কষ্ট মানুহৰ গোটেই জীৱন লগত নাথাকে, কিন্তু কষ্টৰ সময়ত মানুহে কৰা ব্যৱহাৰবোৰ গোটেই জীৱন মনত থাকে। আৰু বিলাকক জীৱনত আগবাঢ়ি যোৱাৰ জখলা হিচাপে ব্যৱহাৰ কৰক। বহুত বেছি পৰিশ্ৰম কৰক, সফলতাৰ চিৰিত খোজ দিবই। এষাৰ কথা মন কৰিব, মুখৰ ভাষা বেয়া হ'লেই মানুহৰ চৰিত্ৰ বেয়া নহয়। মিঠা কথাৰ আঁৰতো বহুতৰ বেয়া চৰিত্ৰ কিন্তু লুকাই থাকে। এই স্বাৰ্থপৰ পৃথিৱীত ভাল বেয়া বুলিবলৈ একো নাই। আপুনি যাৰ মন ৰাখিব পাৰিব তাৰ কাষত আপুনি ভাল, আৰু ৰাখিব নোৱাৰিলেই আপুনি বেয়া। এয়াই বাস্তৱ। জীৱনৰ সকলোতকৈ ডাঙৰ ছাৰপ্ৰাইজ হৈছে মৃত্যু। এদিন আহি সকলোকে আচৰিত কৰি তুলিব। যাক ভাল পায় তেওঁৰ কাষত নহয়, যিয়ে আপোনাক ভাল পায় তেওঁৰ কাষত থাকক। সফল নহ'লেও সুখী হ'ব পাৰিব। ভালকৈ থাকিবৰ বাবে দায়িত্বৱান, বিশ্বাসযোগ্য এজন মানুহৰ ভালপোৱাই যথেষ্ট। জীৱনত কেতিয়াও কাৰোবাৰ জীৱন, মন আৰু মান সন্মানক লৈ খেল নেখেলিব। প্ৰশংসা আপুনি যিমানেই কৰক, কিন্তু অপমান ভাবি চিন্তি কৰিব, কাৰণ অপমান হ'ল সেই ঋণ যিয়ে সুযোগ পালে সকলোৱে সুতে মূলে ঘূৰাই পঠিয়াব। আপুনি আনক যি দিব সেয়া আপুনিও ঘূৰাই পাব। সেয়া লাগিলে সন্মানেই হওক বা বিশ্বাসঘাতকতাই হওক। যাৰ ওপৰত আমি বেছি সময় খং কৰি থাকিব নোৱাৰোঁ, চাব তেওঁৰ ওপৰতেই বেছি খং হয়, অভিমান হয়। বৰ্তমান কোনোবাই যদি কয় বিশ্বাস কৰা, তেতিয়া মনৰ মাজত কিবা এটা ভয় ভাৱ সোমাই যায়। কাৰণ বিশ্বাস কৰা বুলি কোৱা মানুহজনেই সকলোৰে আগতে বিশ্বাসঘাতকতা কৰে। এই পৃথিৱীত বিশ্বাস ৰাখিবলৈ অৱশ্যে মানুহৰ অভাৱ নাই, কিন্তু আমি তেওঁকেই ভাল পাওঁ, সন্মান কৰোঁ, গুৰুত্ব দিওঁ যিজন বিশ্বাসৰ যোগ্য নহয়। জোৰ কৰি কাকো হাঁহিবলৈ নক'ব, তেওঁৰ মুখত হাঁহি ফুটাই তোলক। জোৰ কৰি কাকো ভাল পাবলৈ নক'ব, তেওঁৰ মাজত ভাল পোৱা জগাই তোলক। যিজন হেৰাই যায় তেওঁক বিচাৰি পোৱা যায়, কিন্তু যিজনে অৱহেলা কৰি আঁতৰি থাকে তেওঁক বিচাৰি পালেও বুজিব পৰা নাযায়। ভাল পোৱাতকৈ অৱশ্যে ভালে ৰখাৰ দায়িত্বটো বহুত কঠিন আৰু বহুত জৰুৰী। পৰিয়াল কিমান ধনী বা কিমান দুখীয়া সেইটো ডাঙৰ কথা নহয়, আপুনি কিমান সুখী, জীৱনটো কিমান উপভোগ কৰিছে সেইটোহে ডাঙৰ। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।